الله الرحمن الرحيم إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد। আসসালামু আলাইকুম। সমূহ ধৰ্মপান ৰাইজকে প্ৰথমতে চালাম যাচিছোঁ। আমাৰ কুৱাৰপুৰ বালা বৰ মছজিদ প্ৰাংগণত আজি মোৰ চান্দিনী জলচাহৰ ষষ্ঠ বৰ্ষ। এই ষষ্ঠ বৰ্ষত আমি অসমৰ জিকিৰ সম্ৰাট মাননীয় বুলবুল হুছেইন ডাঙৰীয়াক আমি ইয়াতে আজি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আমাৰ ৰাইজৰ মাজত আহি অলৰেডি উপস্থিত হৈছে। তেখেতে আমাক কিছু ধৰ্মীয় হিচাপে বয়ান ৰাখিব আৰু কিছু জিকিৰ কৈ আমাক ৰাইজক মানে আমোদ দিব বুলি আমি কমিটি তৰফৰ পৰা সমূহ অসমবাসী আমাৰ ধৰ্মগুৰু হিচাপে আমাৰ মুফতি আব্দুছ ছামাদ হুজুৰা থাকিব, মুখ্য বাহাৰুল ইছলাম ডাঙৰীয়া থাকিব আৰু আমাৰ বৰবুকীয়া মাদ্ৰাছাৰ হেড মদাৰিছ হাফিজ ইউছুফ আলী লগতে উপস্থিত থাকিব। মূলতঃ বিশ্ব শান্তিৰ বাবে আপোনালোকে আৰু আখেৰী দোৱা হিচাপে আমি বিশ্ব শান্তিৰ কাৰণে সমূহীয়া দোৱাৰ আয়োজন কৰা হৈছে। ইয়াতে সকলো ৰাইজৰে সহায় সহযোগিতা আমি কমিটিৰ তৰফৰ পৰা কামনা কৰিছোঁ। এইখিনি কাৰ্যসূচী ইয়াৰ আগতে আমাৰ হৈছিল, এইবাৰ 6 নম্বৰ বছৰ। আগন্তুক দিনতো আমি ৰাইজৰ সহায় সহযোগ পালে এনেদৰে কাৰ্যসূচী চলাই নিম বুলি আমি আশা ৰাখিলোঁ। কেনেকুৱা লাগিছে ইমান মানুহ লগ পাইছে, ভাল লাগিছে? আচলতে আজি আমি বহুত গৌৰৱান্বিত সুখৰ বিষয়, এনেকুৱা এটা পিছপৰা অঞ্চলত যাতে আমি ইমান মানুহ সমবেত কৰি আমি ধৰ্মীয় সভা এখন আয়োজন কৰিব পাৰিছোঁ। তাৰ কাৰণে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ কৰোঁ যাতে প্ৰত্যেকেই শান্তি আৰু সম্প্ৰীতি বজাই ৰাখি আমাৰ লগত সহায় সহযোগ কৰে। এইখিনি মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম, এই আশা আপোনালোকে আগত ৰাখিছে। হয় হয়, সেইটোৱে আমি আজি সম্প্ৰীতিটো যাতে সদায় মানে সুস্থ বাতাবৰণ আমি এটা দিব পাৰোঁ, তাৰ কাৰণে আমি সমূহ বিশ্ব তথা অসমবাসীক